সকলোকে নমস্কাৰ জনাই আজিৰ ৰাশিফল ৰিটাৰ্ণ আৰম্ভ কৰিছোঁ। আজি মাঘ মাহৰ 17 তাৰিখ আৰু জানুৱাৰী মাহৰ 31 তাৰিখ শুক্ৰবাৰ। আজিৰ সূৰ্যোদয় হ'ব 6:05 আৰু সূৰ্য অস্ত যাব 5:02। আজি দ্বিতীয়া তিথি, ধনিষ্ঠা নক্ষত্ৰ, বৰিয়ান যোগ, কৌলভকৰণ আৰু জন্মত যিসকল জাতক আজি জন্ম হ'ব তেওঁলোকৰ হ'ব কুম্ভ ৰাশি। শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, ৰাক্ষসগণ, অষ্টোত্তৰী ৰাহু ও বিংশোত্তৰী মংগলৰ দশা। দিনৰ 8:04 পিছত বিংশোত্তৰী ৰাহুৰ দশা। মৃত্যুত এক পাদ্যক, যোগিনী উত্তৰে। মাংগলিক কাৰ্যৰ বাবে আজি যাত্ৰা নাই। শুভকৰ্ম সাধক ভক্ষণ, নামাকৰণ, দীক্ষা, দেৱগৃহাৰম্ভ, দেৱগৃহ প্ৰৱেশ, জলাশয় আৰম্ভ আৰু দেৱগৃহ স্থাপন গঠন। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে ক্ৰীম নাইবা বগা। আজি আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আৰু আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে, গতিকে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে আজি আপুনি অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব আৰু দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি কৰ্মস্থানত আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে ভুল হোৱাৰ সম্ভাৱনা আছে। কাৰ্যক্ষেত্ৰত কিছু বাধা বা জামেলাই আপোনাক মানসিক অশান্তি দিব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। তো ইমান পৰে আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া শুনক বৃগ ৰাশি। বৃগ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। বৃগ ৰাশিৰ জাতক জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে গোলাপী নাইবা বগা। আপুনি সংখ্যা ব্যৱহাৰ কৰিবলগীয়া 6 ব্যৱহাৰ কৰিব পাৰে আৰু শুভ ৰং হিচাপে গোলাপী নাইবা বগা ৰং ব্যৱহাৰ কৰিব পাৰে। আজি আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। পৰিয়ালৰ ক্ষেত্ৰতো ভাল। আপোনাৰ আজি পৰিয়ালৰ সদস্যসকলৰ মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব, লগতে আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ যিখিনি টকা দৰকাৰ হয় সেইখিনি টকা আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত ব্যৰ্থতা, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব, অন্যথা অপমানিত হ'ব লগাত পৰিব পাৰে। আৰু আপোনাৰ দাম্পত্য জীৱনতো অশুভ, মানে স্বামী স্ত্ৰীৰ মাজত দুয়োটাৰ মাজত কিছু কণ্ডল হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে ভুল হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল আজি আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল। আজি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে বাদামী নাইবা ছাই ৰং। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আৰু কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব, তথাপিতো প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। আৰু দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব, তথাপিতো স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি, মানে মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। গতিকে এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানে থাকিব। আৰু যে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে পৰিয়ালৰ সদস্যসকলৰ লগত মতবিৰোধ হোৱাৰ সম্ভাৱনা আছে। গতিকে পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে আপুনি অকণমান সাৱধানে কথা বতৰা পাতিব। আৰু টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি, অযথা খৰচ হ'ব পাৰে, তাতে আপোনাৰ সাৱধান থাকিব। ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কৰ্কট ৰাশি জাতক জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে ক'লা নাইবা নীলা। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত অতিকৈ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভৰ সম্ভাৱনা আছে, হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব।
আৰু প্ৰেমৰ ক্ষেত্ৰতো শুভ আজি প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ দাম্পত্য জীৱনটো হ'ব স্বামী স্ত্ৰীৰ মাজত দুয়োৰে মাজত বুজাবুজি আত্মীয়তা মৰম ভাল পোৱা আজি থাকিব আজি আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব কিন্তু আৰম্ভণিৰ পৰা আপুনি কিছু কৰ্মক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব নহ'লে আপোনাৰ কাৰ্যক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে গতিকে আৰম্ভণিৰ পৰা কাৰ্যক্ষেত্ৰত সাৱধান থাকিব ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত ৰাশিফলখিনি শুনি কেনে পালে জনাব ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ সিংহ ৰাশি জাতক জাতিসকল আজি দৈনিক ৰাশিফলৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে আৰম্ভ কৰা আজিৰ দিনটোৰ ৰাশিফল সিংহ ৰাশি জাতক জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে গোলাপী নাইবা বগা আজি আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব আজি আপোনাৰ আকস্মিকভাৱে ধন লাভৰ সম্ভাৱনা আছে হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে আৰু কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব লগতে কৰ্মক্ষেত্ৰত আজি আপোনাৰ সুনাম বৃদ্ধি ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ বাঢ়িব লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব প্ৰেমৰ ক্ষেত্ৰত শুভ দাম্পত্য জীৱনটো হ'ব স্বামী স্ত্ৰীৰ মাজত বুজাবুজি আজি থাকিব আজি আপুনি অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে সিংহ ৰাশি জাতক জাতিসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ কন্যা ৰাশি জাতক জাতিসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটো ৰাশিফল কন্যা ৰাশি জাতক জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে হ'ব আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব আকস্মিকভাৱে আপোনাৰ ধন লাভৰ সম্ভাৱনা আছে হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ বাঢ়িব লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ পৰিয়ালৰ সদস্যসকলৰ মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব আৰু আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব প্ৰেমৰ ক্ষেত্ৰত শুভ দাম্পত্য জীৱনতো শুভ ফল লাভ কৰিব স্বামী স্ত্ৰীৰ মাজত বুজাবুজি দুয়োৰে মাজত থাকিব আৰু প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰোঁ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ তুলা ৰাশি জাতক জাতিসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল তুলা ৰাশি জাতক জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে ক্ৰীম নাইবা বগা আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব আকস্মিকভাৱে আপোনাৰ ধন লাভৰ সম্ভাৱনা আছে হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব আৰু প্ৰেমৰ ক্ষেত্ৰতো আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব আৰু দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত আজি মধ্যমীয়া ফল লাভ কৰিব মোটামুটিভাৱে দিনটো অতিক্ৰম হ'ব আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব তথাপিতো কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব নহ'লে ভুল হোৱাৰ সম্ভাৱনা আছে কাৰ্যক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে গতিকে আপুনি সাৱধান থাকিব আৰু পৰিয়ালৰ সদস্যসকলৰ লগত কিছু কথা ক'বলৈ গ'লে আজি আপোনাৰ কিছু ভুল মানসিক অশান্তি পাব পাৰে পৰিয়ালৰ পৰা ৰাশিফলখিনি শুনি কেনে পালে জনাব ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ বৃশ্চিক ৰাশি জাতক জাতিসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল বৃশ্চিক ৰাশি জাতক জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা নাইবা খয়েৰী আজি আপোনাৰ কৰ্মক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব আজি আপোনাৰ কামত সুনাম বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ বাঢ়িব লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব অকণমান কম হ'ব পাৰে তথাপিতো যোগাৰ কৰিবলৈ সক্ষম হ'ব আজি প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ আজি আপোনাৰ প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো অতি উত্তম আৰু দাম্পত্য জীৱনতো হ'ব স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব দুয়োৰে মাজত বুজাবুজি থাকিব আৰু আজি আপুনি
পৰিয়ালৰ ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰিব কথা বতৰা কওঁতে অতি ভাবি চিন্তি কথা বতৰা পাতিব নহ'লে পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে মানে কাজিয়া হ'ব পাৰে আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ যত্ন ল'ব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে বিশেষকৈ বয়োজ্যেষ্ঠসকল স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব বৃশ্চিক ৰাশি ছাত্ৰ-ছাত্ৰীসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব ভাল পালে লাইক এটা কৰি মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ ধনুৰাশি জাতক-জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল ধনুৰাশি জাতক-জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে গোলাপী নাইবা বগা আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব আকস্মিকভাৱে ধন লাভৰ সম্ভাৱনা আছে হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে আৰু কৰ্মক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াত মনোযোগ বাঢ়িব লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু দাম্পত্য জীৱনতো হ'ব স্বামী স্ত্ৰী দুয়োৰে মাজত বুজাবুজি মিলাপ্ৰীতি মৰম ভাল পোৱা অটুট থাকিব প্ৰেমৰ ক্ষেত্ৰত হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল আৰু পৰিয়ালৰ সদস্যসকলৰ লগত মধ্যমীয়া ফল লাভ কৰিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব ধনুৰাশি জাতক-জাতিসকল ৰাশিফলখিনি শুনি কেনে জনাব ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ মকৰ ৰাশি জাতক-জাতিসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল মকৰ ৰাশি জাতক-জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে গোলাপী নাইবা বগা আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্বাস্থ্য পাতি আজি আপোনাৰ আজি ভাল থাকিব লগতে সুন্দৰ হৈ থাকিব পাৰিব টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব মানে ধৰা হ'ল মানে আপোনাৰ আজি টকা 100 টকাৰ দৰকাৰ হ'ব কিন্তু আপুনি 80 টকা যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব 20 টকা আপোনাৰ কম হ'ব পাৰে আৰু পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে আজি আপুনি অকণমান ভাবি চিন্তি কথা বতৰা ক'ব নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে প্ৰেমৰ ক্ষেত্ৰত হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল আৰু দাম্পত্য জীৱনটো ভাল স্বামী স্ত্ৰীৰ দুয়োটাৰ মাজত বুজাবুজি থাকিব আজি আপুনি কৰ্মক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব আৰম্ভণিৰ পৰাই নহ'লে ভুল হোৱাৰ সম্ভাৱনা আছে আৰু ছাত্ৰ-ছাত্ৰীসকল লিখা-পঢ়াত মনোযোগ দিয়া উচিত মকৰ ৰাশিৰ জাতক-জাতিসকল আজিৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ কুম্ভ ৰাশি জাতক-জাতিসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনৰ ৰাশিফল কুম্ভ ৰাশিৰ জাতক-জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে বাদামী নাইবা ছাই ৰং আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব লগতে সুন্দৰ হৈ থাকিব পাৰিব পৰিয়ালৰ ক্ষেত্ৰতো আজি আপোনাৰ হ'ব পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি মৰম ভাল পোৱা বুজাবুজি থাকিব পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ হ'ব আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব অকণমান কম হ'ব পাৰে আজি প্ৰেমৰ ক্ষেত্ৰত অশুভ গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব অন্যথা অপমানিত হ'ব লগাত পৰিব পাৰে আৰু দাম্পত্য জীৱনত দুয়োৰে মাজত কিছু বুজাবুজিৰ অভাৱ দেখা যায় মনোমালিন্য হ'ব পাৰে গতিকে এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানে কথা বতৰা পাতিব স্বামী স্ত্ৰীৰ দুয়োৰে মাজত আৰু কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকল লিখা-পঢ়াত গুৰুত্ব দিয়া উচিত আৰু ৰাশিফলখিনি শুনি কেনে পালে জনাব ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি জাতক-জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল মীন ৰাশিৰ জাতক-জাতিসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে কমলা নাইবা সোণালী আজি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল আজি আপুনি সুস্থ হৈ থাকিব লগতে সুন্দৰ হৈ থাকিব পাৰিব আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব অযথা খৰচ হ'ব পাৰে গতিকে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে আপুনি ভাবি চিন্তি কথা বতৰা পাতিব নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে প্ৰেমৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকা আজি দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে আৰু দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে গতিকে এনেকুৱা পৰিস্থিতিত আপুনি কথা বতৰা কওঁতে ভাবি চিন্তি কথা বতৰা পাতিব যাতে কাজিয়া পেচাল নহয় কৰ্মক্ষেত্ৰত আজি আপুনি সাৱধান থাকিব লাগিব আৰম্ভণিৰ পৰা কিছু মানে নহ'লে ভুল হোৱাৰ সম্ভাৱনা আছে কিছু ঝামেলা আহিব পাৰে আপোনাৰ কৰ্মক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে লিখা-পঢ়াত মনোযোগ দিয়া উচিত নহ'লে ভাল ফলাফল নাপাব মীন ৰাশি জাতক-জাতিসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি দিব আপোনাৰ দিনটো